বিৰোধীৰ প্ৰতিবাদ মূল্যবৃদ্ধি হৈছে তাৰ ওপৰত আপোনালোকে কওক আমি তাৰ ওপৰত আজি আলোচনা কৰিছোঁ বাক বিতণ্ডা মুখ্যমন্ত্ৰী পলাইছে বস্তুটোৰ কাৰণে উত্তাল সদনৰ বাহিৰ ভিতৰ বান গৰাখহনীয়া আৰু কৃত্ৰিম বানপানীৰ পৰা আচলতে গুৱাহাটী মহানগৰী কেতিয়া উদ্ধাৰ হ'ব এই বিষয়ক লৈ তেখেতে এনেধৰণে বেনাৰ পোষ্টাৰ লৈ ইয়াত তেখেতে প্ৰতিবাদী কাৰ্যসূচী বা প্ৰতিবাদ তেওঁ কণ্ঠ আচলতে ইয়াত দেখুৱাইছে গতিকে আমি পৰিৱেশসমূহ আমি দেখুৱাইছোঁ কিন্তু প্ৰতিবাদ হ'লেও বিৰোধী দলসমূহৰ সুপৰিকল্পিত উমৈহতীয়া সিদ্ধান্ত সাপেক্ষ কাৰ্যসূচীৰ অভাৱ প্ৰতিফলিত কৰি আৰম্ভ হ'ল ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন কৃত্ৰিম বানৰ বিৰোধিতা কৰি লাইফ জেকেট পিন্ধি বিধানসভালৈ আহিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বিদ্যুৎ মাচুল বৃদ্ধি সঘন লোড শ্বেডিঙক লৈ বিক্ষোভ প্ৰদৰ্শন কংগ্ৰেছৰ আৰম্ভণিৰ দিনটোতেই বিৰোধীয়ে উত্থাপন কৰিলে তিনিটাকৈ সভা স্থগিত প্ৰস্তাৱ বিদ্যুতৰ লুকাভাকুক লৈ প্ৰথম প্ৰস্তাৱ উত্থাপন কংগ্ৰেছৰ বৰ্তমান সমগ্ৰ অসমত অনিয়মীয়া বিদ্যুৎ যোগান দিনটোত অনেকবাৰ বিদ্যুৎ কৰ্তন বিদ্যুৎ বিভাগৰ লোকভাকুক আৰু অনুন্নত মানৰ ট্ৰান্সফৰ্মাৰৰ বাবে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিয়ে এক ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে বিধানসভাৰ কাৰ্যপ্ৰণালী নিয়মাৱলীৰ অধীনত এই বিষয়টোৱে এটা স্থগিত প্ৰস্তাৱৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ কৰে কংগ্ৰেছৰ অভিযোগ 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে 24 মিনিটো বিদ্যুৎ যোগান ধৰিব পৰা নাই বিজেপি চৰকাৰে 24 ঘণ্টা বিজুলী প্ৰদান কৰিম বুলি অসম ৰাজ্যক আশ্বাস দিছিলে কিন্তু আজি 24 ঘণ্টাটো বাদেই দিয়ক 24 মিনিটো বিদ্যুৎ পাবলৈ এতিয়া কষ্ট হৈছে অসমৰ গাঁৱত আজিকালি এটা কথা প্ৰচলিত হৈছে যে এইখন চৰকাৰৰ দিনত বিদ্যুৎ মাজে মাজেহে আহে সদনত অসমীয়া প্ৰতিদিন কাকতৰ বাতৰিৰ ভিত্তিত দ্বিতীয়টো সভা স্থগিত প্ৰস্তাৱ অখিল গগৈৰ আমি এটা সভা স্থগিত প্ৰস্তাৱ আনিছিলোঁ প্ৰস্তাৱটো এই নিউজৰ ওপৰত ভিত্তি কৰি আনিছিলোঁ চৰকাৰী স্কুলত হ্ৰাস 2,12,768 গৰাকী শিক্ষাৰ্থী এবছৰত যেতিয়া এই নিউজটো পালোঁ তেতিয়া মই অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰৰ পৰিসংখ্যা চালোঁ ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা তেতিয়া দেখা গ'ল যে 2021-22 বৰ্ষত অসমত ছাত্ৰ ছাত্ৰী আছিলে 75,44,956 জন এজ পাৰ ইউডাইছ প্লাছ পৰ্টেল ডাটা ৰাজ্য চৰকাৰৰ পুছবেকৰ বিৰোধিতাৰে তৃতীয়টো সভা স্থগিত প্ৰস্তাৱ আনে এআইইউডিএফে আজি কিছুদিনৰ পৰা পেপাৰ পত্ৰিকা মিডিয়াত এটা গুৰুত্বপূৰ্ণ বিষয় মানে আপোনাৰ পাব্লিছ হৈ আছে এইটো হৈছে যে আপোনাৰ অসমৰ পৰা আপোনাৰ বিদেশী বিতৰণ বা পুছবেক কৰা হৈ আছে ঠিক আছে পুছবেক কৰিছে অসম চৰকাৰে এইটো ভাল কথা আমি বিচাৰিছোঁ যে অসমত কোনো বিদেশী থাকিব নালাগে বিদেশী নিৰ্মম হ'ব লাগে বিদেশী ইয়াৰ পৰা উৎখাত কৰিব লাগে কিন্তু মাননীয় অধ্যক্ষ মহোদয় এই বিদেশীৰ নামত স্বদেশী মানুহ ভাৰতীয় প্ৰকৃত ভাৰতীয় মানুহক যি অন্যায় অত্যাচাৰভাৱে ইয়াৰ পৰা বিতৰণ কৰাৰ কাৰণে ৰাতিৰ আন্ধাৰত সেই বাংলাদেশ বৰ্ডাৰত অমানৱীয়ভাৱে আপোনাৰ এৰি থৈ অহা হৈছে এইটো ক্লিয়াৰ ভায়োলেশ্যন অফ হিউমেন ৰাইটছ পিছে তিনিওটা সভা স্থগিত প্ৰস্তাৱেই নাকচ কৰে অধ্যক্ষই অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ মতে বিষয় তিনিটা গুৰুত্বপূৰ্ণ কিন্তু জৰুৰী নহয় প্ৰসংগকেইটা হঠাৎ উদ্ভৱ হোৱা এটা জৰুৰী বিষয় নহয় সভা স্থগিত প্ৰস্তাৱ উত্থাপনৰ মূল নীতিয়ে হৈছে হঠাৎ উদ্ভৱ হোৱা যিকোনো ৰাজহুৱা স্বাৰ্থজড়িত অতি গুৰুত্বপূৰ্ণ বিষয় সদনত আলোচনা কৰাৰ অৱকাশ নাথাকিলে সভা স্থগিত প্ৰস্তাৱৰ যোগেদি উত্থাপন কৰা হয় এই গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ বাবে পূৰ্ব নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ বিষয়সমূহ স্থগিত ৰাখি সভা স্থগিত প্ৰস্তাৱটো আলোচনা কৰাটো উচিত নহ'ব অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতাৰে সদনতে প্ৰতিবাদ বিৰোধী দলসমূহৰ অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ প্লে কাৰ্ড প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ আণ্ডাৰ ৰুল 275 আপোনালোকে প্লে কাৰ্ড ডিছপ্লে কৰিব নোৱাৰে সদনৰ ভিতৰত আণ্ডাৰ ৰুল 275 আপোনালোকে প্লে কাৰ্ড ডিছপ্লে কৰিব নোৱাৰে শেষত প্ৰতিবাদৰ মাজেৰে সদন ত্যাগ অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকলৰ অসম বিধানসভাত আজি কেইবাখনো বিধেয়কো উত্থাপিত হয় ইয়াৰ ভিতৰত দ্য আছাম ষ্টেট লেজিছলেটৰ্ছ মেম্বাৰ্ছ বিল 2026 আৰু দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স বিল নামৰ গুৰুত্বপূৰ্ণ বিল দুখন উত্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই
ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।